আহক পঢ়াতমা আহক অলপ সবে কক বেশি নহয় 2-3 মিনিটকে মানুহ নহয় প্ৰথম কথা দ্বিতীয় কথা হল আমি কাকো সমালোচনা নকৰো তৃতীয় কথা হল মানিকপুৰৰ স্বাৰ্থতহে আমি একলগ হৈছো তাৰ ব্যক্তিগত স্বাৰ্থত কেৱল মানিকপুৰৰ স্বাৰ্থত আমি একলগ হৈছো যাতে সমালোচনা বা কন্ট্ৰভাৰ্সি কথা কোনেও যাতে ভাষণত নকয় লগতে বিভিন্ন দল সংগঠনৰ পৰা বিষয়সকল আমি মাতি কিন্তু যিখন চূড়ান্ত তালিকা মানিকপুৰৰ নামটো ক'ত নহয় কি হ'ল চুৰাংগ্ৰাম নিবন্ধিত আৰু আমাৰ মানিকপুৰৰ 83খন ৰাজহুৱা চক্ৰ গাঁও ভাগ কৰা হয় কিছু অঞ্চলৰ যিবোৰ ঐক্য আছে শক্তিশালী সংগঠন আমি সংগঠিত হৈ আছিলোঁ কিন্তু আমাক কি কৰিলে ভাগ কৰিলে এতিয়া খুব চক্ৰান্ত কৰি আমাক ভাগ কৰি যাব যাতে মানিকপুৰ মানুহখিনি একতা থাকিব নোৱাৰে আৰু একেলগে কোনো এটা কাৰ্যসূচী হাতত ল'ব নোৱাৰে আমাৰ মাজত ভাগ কৰি দিয়া হ'ব আজি যিটো পৰিস্থিতিত আমি ওলাব লগা হৈছে খুব দুৰ্ভাগ্যজনক